নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 9 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু আপোনাৰ বেংক একাউণ্টত যদি PM কিষাণ আঁচনিত টকা নাপায় তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থকা সত্ত্বেও PM কিষাণ আঁচনিত টকা আপোনাৰ বেংক একাউণ্টত নোসোমায় তেন্তে আপোনাৰ বাবে মুকলি কৰিছে চৰকাৰৰ ফালৰ পৰা বিশেষ হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি লিখি ৰাখক। প্ৰথমটো হেল্পলাইন নম্বৰ হ'ল 155261, দ্বিতীয়টো হ'ল 01124300606। এই দুটা হেল্পলাইন নম্বৰৰ ভিতৰত যিকোনো এটা হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে চৰকাৰক দিব পাৰিব অভিযোগ দিলেই আপোনাৰ সকলো সমস্যা সমাধান হৈ যাব আৰু অতি শীঘ্ৰেই কৃষকসকলে লাভ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে 60 वर्ष की आयु पूरी होने पर मिलेंगे 3000 प्रति महीना। 18 से 40 वर्ष तक की किसान इस योजना के लिए प्राप्त। किसान पति पत्नी इस योजना का अलग अलग लाभ लेते हुए प्राप्त। ইয়াতে 1 নম্বৰত কোৱা অনুযায়ী যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত বয়স 60 বছৰ সম্পূৰ্ণ হ'লে লাভ কৰিব প্ৰতি মাহতে 3000কৈ টকা। তো আবেদনৰ ক্ষেত্ৰত কোৱা হৈছে 18 পৰা আৰম্ভ কৰি 40 বছৰ বয়সীয়া মানুহে কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো এইখন আঁচনিত পতি পত্নী দুয়োজনেই কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ পাৰ হ'ব তাৰপিছত প্ৰতি মাহতে 3000কৈ টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব। তো যিসকল মানুহে আঁচনিখনত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক একেলগে প্ৰদান কৰিব 8000কৈ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টতো অৰুণোদয় আঁচনিৰ 8000কৈ টকা সোমাই যাব। তো প্ৰথমে আপোনালোকক জনাই দিছোঁ 10 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ টকা সোমাব নেকি। বহুতে হয়তো কৈ আছে আজি সোমাব, কালি সোমাব, পৰহি সোমাব, এনেকুৱা আপডেট আপোনালোকে বহুত চাইছে। তেতিয়া আপোনালোকক সঁচা তথ্যটো জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক অসম চৰকাৰে 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰদান নকৰে অৰুণোদয় আঁচনিৰ টকা। 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰিৱৰ্তে অসম চৰকাৰে অহা 20 ফেব্ৰুৱাৰী তাৰিখে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলে 8000কৈ টকা লাভ কৰিব।